নমস্কাৰ, মোৰ অসমবাসী ৰাইজ, কি খবৰ? মোৰ খবৰ বহুতে বেছি ভাল আৰু নিশ্চয় টাইটেল যদি চাই গম পাইছে আজি ব্লগটো অলপ কিহৰ পৰা বনাব গৈ আছোঁ। আৰু আজি আছে আমি আহি থকা 4 নম্বৰ দিন আৰু থানৰ যিহেতু দেখি গম পাইছে আমি বৰ্তমান ওচৰ আহি পাইছোঁহি আৰু এতিয়া নকওঁ আৰু ক'ত গৈ আছোঁ। ভিডিঅ'টো যদি থানাখন চাই টিপিছে গম পাইছে আৰু অৱশেষত আমি গৈ পাইছোঁ, বেছি দূৰ নাই। আৰু এইফালে মনিন্দৰ কেনেকুৱা ফিল? একদম মানে আমি মানে কাৰণ মানে 3টা লৈ আহিছিলোঁ। এটা আছে কি আছিলে সতীয়া নাগশংকৰ, তাৰ 2 নম্বৰতে মহামৃত্যুঞ্জয়, 3 নম্বৰতে আমাৰ কামাখ্যা। আৰু বৰ্তমান আমি মহামৃত্যুঞ্জয় পাইছোঁহি আৰু বেছি দূৰ নাই, 500 মিটাৰ দূৰত আছে। আৰু ফাইনেলি গৈ আছোঁ এনেকৈ। আৰু হৰ হৰ মহাদেৱ, আজি ভিডিঅ'টো অলপ কমেণ্ট বেছি কৰি দিয়ক, হৰ হৰ মহাদেৱ। আৰু ফাইনেলি গৈ আছোঁ, ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকক। আৰু তেনেকৈ আহি বৰ্তমান ফাইনেলি পাই গ'লোহি। আৰু আগত আছে এই ভাগ হৰ হৰ মহাদেৱ। আৰু ফাইনেলি আমি চাইকেলখন ইয়াত থ'লোঁ, মনিন্দৰ পৰা ভিডিঅ' বনাই ব্যস্ত। ভিতৰলৈ যাওঁ, সোমাই যাওঁ, তোমাক যিমান দেখাব চেষ্টা কৰিম। আজি বহুত বেছি মানুহ আছোঁ, আপোনাৰ গাড়ী পূৰা পাৰ্কিঙত আছে আৰু বহুত বেছি ভাল লাগি আছে। যাওঁ ভিতৰলৈ সোমাই যাওঁ, চাইকেল তেনেকৈ পাৰ্কিং কৰিলোঁ, তোমাক যিমান দেখুৱাই আছোঁ। ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাই থাকক। এইফালে আছে মহামৃত্যুঞ্জয় মন্দিৰ, ধুনীয়াকৈ চাকি দিব লাগিব। আৰু আহিছোঁ যিহেতু মোৰ জীৱনত ফাৰ্ষ্ট টাইম আহিছোঁ। আগতে বহুত দিনতে বনোৱা আছিলে, মই অহা নাছিলোঁ ওচৰত যদিও, যিহেতু চাইকেলত যিটো আহিছোঁ অলপ বেলেগ এটা ফিল হৈ আছে। আৰু আমাৰ চাইকেলখন পাৰ্কিং কৰা আছে, মনিন্দৰ পৰা চাইকেল লৈছে, মোৰ চাকি লৈ ধুনীয়াকৈ জ্বলাওঁগৈ, অলপ ভিডিঅ' সম্পূৰ্ণ চাই থাকে। আৰু এইফালে ধুনীয়াকৈ চাকি লৈ লৈছোঁ আৰু ধুনীয়াকৈ জ্বলাওঁগৈ। আপোনাৰ মনিন্দৰ মই ধুনীয়াকৈ চাকি লৈ লৈছোঁ, বহুত বেছি ভাল লাগি আছে। আৰু সেইটো আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ, যিটো ফিল আমাৰ হৈ আছে বৰ্তমান। আৰু বহুত মানুহে আহিছে চালক। আৰু এইটো হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। আৰু ধুনীয়াকৈ ৰিল চিল বনাম, ফটো মাৰিম, তোমালোকে ইনষ্টাত পাবা, যাতে ভইচ বুলি আছে ইনষ্টাত ফ'ল' কৰি ল'বা। বহুত বেছি ভাল লাগিছে, ধুনীয়াকৈ ধূপ চাকি জ্বলাওঁগৈ। মানে মনিন্দৰ কেনেকুৱা এটা ফিল হৈ আছে মানে আপোনালোকক ভাষাই বুজাব ন, বহুত বেছি ভাল লাগিছে। আহি পাইছোঁ আৰু আজি বহুত বেছিয়ে মানুহ। আৰু তোমালোকে হৰ হৰ মহাদেৱ কমেণ্ট কৰিবা। আৰু যিহেতু আমি চাকি লৈ আহিছিলোঁ, চাকি জ্বলাওঁগৈ, আপোনালোকে আশীৰ্বাদ কৰিব। আমি যেনে ভালে ভালে গৈ কামাখ্যা মন্দিৰ উপস্থিত হওঁগৈ আৰু ধুনীয়াকৈ তোমালোকক আশীৰ্বাদ কৰিবা। আৰু নাৰ্ভাছ হৈ আছোঁ, কথা ইমান ওলোৱা নাই, মানুহ যিহেতু ধেৰ। আৰু এইটো হৰ হৰ মহাদেৱ সকলোৱে কমেণ্ট কৰিব। এইফালে ধুনীয়াকৈ চাকি জ্বলাই লওঁ, ইমান কথা ওলোৱা নাই, নাৰ্ভাছ ফিল হৈ আছোঁ, একো নাই। তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাবা মহাদেৱৰ নামত, আৰু লগতে কমেণ্ট কৰিবা হৰ হৰ মহাদেৱ। ধুনীয়াকৈ চাকি জ্বলাই লওঁ, তাৰপৰা তোমালোকক লগ পাই আছোঁ। আৰু ফাইনেলি মহামৃত্যুঞ্জয় মন্দিৰটোৰ তলত আছোঁ, কিন্তু মই কেমেৰা আপোনালোকে ধৰিব পৰা নাই চাগে ন, বহুত বেছি ডাঙৰ এটা মন্দিৰ হয়। আৰু এইভাগ আছে মহামৃত্যুঞ্জয় মন্দিৰ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, মোৰ মহাদেৱ ভক্তসকল। আৰু ইয়াৰ পৰা যাওঁ, আমি ইয়াত দেখিলে নহ'ব, সেইবিলাক কামাখ্যা পাবগৈ লাগিব। চাইছিলোঁ আমি চাইকেল লৈ আহিছোঁ। আৰু আগত এই তাত চাইকেল পাৰ্কিং কৰা আছে, তেনেকৈ চাওঁ। ইয়াত দেখিলে মই টাইম গুচি যাব, যিহেতু আমি কামাখ্যালৈ গৈ আছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যে আমি ভালে ভালে গৈ কামাখ্যা পাওঁগৈ। আৰু ইয়াৰ পৰা যাওঁ, ইয়াত বেছি ৰখিলে আমাৰ এইফালে টাইম গুচি যাব, যিহেতু আমি তাৰপৰা ওলোৱা যদি দেৰিয়ে হ'ল বাৰু। এনেকৈ যাওঁ আৰু ইয়াৰ পৰা যাবলৈ ইমান মনটো যোৱা নাই, হ'লেও একো নাই। আকৌ এইফালে আমি কামাখ্যা মন্দিৰ সোমাব লাগিব, যিটো আমি ঘৰৰ পৰা আজি ওলোৱা দেৰি হয়। অলপ থাকিলোঁ, অলপ বহুত সময় থাকিলোঁ, ফটো মাৰিলোঁ, ভিডিঅ' বনাইছোঁ, ইনষ্টা ভিডিঅ' বনাইছোঁ, সকলোৱে চাবগৈ। আৰু যাওঁ নগাঁও আৰু বৰ্তমান কামাখ্যা। আৰু এনেকৈ তাৰপৰা ওলাই দিলোঁ আৰু বহুত বেছি ভাল লাগি আছে। আৰু এইফালে মনিন্দৰ আহি আছে, পূৰা গান গাই আছে ন, সোণালী অসম গৌৰৱে চিঞৰো মই, জয় আই অসম, জয় আই অসম। আৰু এনেকৈ ফুল ওচৰত গান গাই গৈ আছোঁ, পূৰা কি ধুনীয়া ৰাস্তা চাওক, পূৰা মাজত গছ গছনি আছে, ফুল চুল আছে, এনেকৈ গৈ আছোঁ। তোমালোকৰ মৰম আশীৰ্বাদ পাই থাকিম, গৈ থাকিম, গৈ থাকিম, চাই থাকিব। ফাইনেলি গৈ আছোঁ। আৰু আজি বিশেষকৈ থকা মানুহ পোৱা নাই বা চিনাকি, এতিয়া বৰ্তমান ৰহা পালোঁহি। ৰহাত চিনাকি তেনেকৈ মই নাইকিয়া, হ'লেও গৈ থাকোঁ, যদি পাওঁ থাকিম, ভিডিঅ'সমূহ তোমালোকক দেখুৱাই থাকিম। আৰু আগত মনিন্দৰ আজি ইমান দেৰিকৈ চলাইছোঁ ন চাইকেল, চবতে চিনাকি আছে। ৰহাত যদি কোনোবা
চিংগল গাৰ্লফ্ৰেণ্ড আছে ছোৱালী আছে পতা পেলা নিক আহিলে আমি খাব পাৰিম ন তাকে গৈ আছোঁ তাকে ক'ত থকা হয় তাকে তাকে সিদ্ধান্ত হোৱা নাই কমেণ্ট কৰিবচোন কোন আছে বন্ধুবৰ্গ আমাৰ ৰহাত তাকে ভাল লাগিব যদি ৰহা পাতি কমেণ্ট কৰে আৰু ফাইনেলি গৈ আছোঁ ফাইনেলি আহি আছিলোঁ আমি ৰহাত পালোঁহি আৰু ৰহাত মানে বিশেষ থকা জেগা ইমান নাছিলে চিনাকি নাছিলে আমাৰ এটা বহুত টেনশ্যন হৈছিলে আমি ক'ত থাকিম কেনেকৈ থাকিম আৰু বহুত ভয় লাগিছিলে ৰাতি ক'ত থাকিম অলপ দিগদাৰ হৈছিলে আৰু ফাইনেলি ৰহাত মানে এজন দাদা চিনাকি লগ পালোঁ যেনেকৈ আমাৰ আনিলে আইবেট তাকে আনিলে তোমালোকক দেখুৱাই আছোঁ নেক্সটটো ব্লগত ক'ত আছোঁ আৰু দাদাজনে চিনাকি কৰি দিম আৰু আজি ব্লগটো ইমানেই আৰু ফাইনেলি আমাৰ পতকা চতকা ৰেডি পৰা জয় আই অসম ধুনীয়াকৈ লিখি দিছোঁ আৰু তোমালোকৰ ছাপোৰ্ট বহুত বেছিয়ে পাইছোঁ বহুত ভাল লাগিছে বৰ্তমান আজিৰ দিনটোৰ কাৰণে থাকিব জেগা পালোঁ ভাল লাগিছে এনেকৈ ৰাইজে ছাপোৰ্ট কৰিলে আৰু কি লাগে মহাদেৱ আছে লগত একদম ইমান জেগা পামি থাকিবৰ কাৰণে সেইকাৰণে ইমান টেনশ্যনো পোৱা নাই অকণমান সময় দেৰি হৈছে বিচৰা কিন্তু পাইছোঁ নেক্সট ব্লগত গম পাব আমি কোনটো ৰুমত আছোঁ কেনেকৈ আছোঁ একদম বাই বাই গুড নাইট আৰু ভিডিঅ' মই সমাপ্ত কাৰণে ৰাতিয়ে দেই গুড নাইট সেইকাৰণে দিছোঁ আপোনালোকে কেতিয়া চাইছে নাজানো মোৰ ফালৰ পৰা গুড নাইট